আজি বনাম মানে মই গাহৰি ঠেং লৈ আনিছিলোঁ 1 কিলো, একটা দুইটা মিলি 1 কিলো আৰু জুইটো জ্বলাই লৈছোঁ। মানে ইয়াক অলপ জাল দিম, তেতিয়া অলপ খাৱাৰ কাৰণে অলপ টেষ্টি হয়। ঠিক এনেকৈ মই অলপ মানে জাল দি লৈছোঁ। আৰু ঠিক এনেকৈ কাটি ল'লোঁ। এইবাৰ বনাব লাগিব। এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। বহুত ডাঙৰ ডাঙৰ হৈছে পিচটো। বনোৱাৰ কাৰণে সাজু, মোৰ ফেমিলি মানে বনাই ভাল পায় দেই। এইটো হ'ব আপোনাৰ গাহৰিৰ ঠেংটো। ধুনীয়াকৈ পিচ কৰি আৰু চাফা কৰি লোৱা হৈছে। তাৰপিছত এইটো হ'ল জ্বালা আৰু পিঁয়াজ, মানে বইলিং চিষ্টেম হ'ব এইটো। বইলিং চিষ্টেম, বইলিং বুলি ক'লেও মানে ভুল নহয়। এইটো হ'ল মানে জিৰা, এটা জিৰাৰ গুড়া, এইটো জিৰাৰ গুড়া। তাৰপিছত এইটো হ'ল ৰং গুড়া, আৰু দি এইটো ৰং গুড়া। তাৰপিছত এইটো হ'ল আদা নহৰু, মানে আছে মিক্সাৰ মেচিন আছে, পাতাশীল আছে, মানে তাত কৰা নাই কিবা। মই ইয়াত পিচি ভাল লাগে মোক। চব দিয়ে নেকি না লাগিব। এইটো হ'ল নিমখ। আদা নহৰু পিছা আছিল, তাৰপিছত এইটো নিমখ দি দিলে, 2 চামুচ দিলে, মানে 2.5 চামুচ। যিসকলৰ যেনেকুৱা নিচিনা আইডিয়া আৰু। তাৰপিছত হ'ব এইটো মানে এইটো গৰম মছলা পেকেট। চাওঁ, এইটো হ'ল গৰম মছলা পেকেট, এইবিলাক 5 টকা পেকেট এইটো। তাৰপিছত এইটো হ'ল মিট মছলা পেকেট, দুটাকো দি দিম। এক পেকেট দিম নেকি? আধা দিয়া হৈছে। তাৰপিছত আৰু জিৰাৰ পেকেট আছে নে, তাকো কাটি দি অলপমান। এইটো হ'ল মানে জিৰা, এইটো হ'ব মানে মিঠাতেল। এইটো মিঠাতেলটো দিয়া হ'ল। তাৰপিছত এইটো হ'ল মানে বুটৰ দালি। এইটো বুটৰ দালি মানে ইয়াতে 200 গ্ৰাম বুটৰ দালি আছে। মাংসটো আছে 1 কিলো, বুটৰ দালি 200 গ্ৰাম। আৰু আপোনালোকেতো দেখিছে ইয়াতে কিখিনি বস্তু দিয়া হ'ল: আদা নহৰু, জ্বালা, পিঁয়াজ, হাবি জাবি, তেল, নিমখ, ৰং গুড়া, আৰু মই মছলাটো দিয়া হৈছে, দেখা পাইছে। তাৰপিছত এইটো মানে ভালকৈ ধুনীয়াকৈ এইটো সানি ল'ব। বাছ এইবাৰ মানে ইয়াত যিখিনি বস্তু দিল অলপ গোলমিহল কৰা হৈ গ'ল। এবাৰ মানে কুকাৰত দি দিব, ডাইৰেক্ট কুকাৰত, মানে কোনো ফ্ৰাই নহয়, এইটো বইলিং চিষ্টেম হৈ যাব। এবাৰ মানে খানাটো হৈ গৈছে, বনাই গৈছে। পিছত কুকাৰত দি দিব, মানে এইটো কুকাৰ। আৰু আমি এতিয়া অলপ দি দিম পানী। তাৰপিছত ইয়াতে পানী দিব লাগিব, এটা আইডিয়া কৰি।
আৰু এই বস্তুটো মোটামুটি 15 পৰা 20টা চিটি মাৰিব লাগিব। 15 পৰা 20টা চিটি মাৰাৰ পিছত মানে এই হাড্ডিৰ পৰা মাংসখিনিটা প্ৰায় এৰং এৰং অৱস্থাত থাকিব, কিন্তু তেতিয়াহে খাই ইয়াৰ মজাটো আহে, মানে তেতিয়া ভাল লাগে। আৰু আপোনালোকে চাবচোন কেতিয়াবা, এইটো কিন্তু বইলিং চিষ্টেমহে দেই, কোনো ফ্ৰাই নহয়, এইটো বইলিং চিষ্টেম। আৰু পানী মানে এইখিনি দিয়া হ'ল, মাংসতছে ওপৰত পানী দিব লাগিব, কাৰণ বুটৰ দালি আৰু মাংসটো বইল হ'ব লাগিবতো। ঢাকনটো মাৰি দি বাছ, মানে এবাৰ গেছত বহাই দিয়া হ'ল। আৰু লগতে এই যে জুইটো জ্বলি গ'ল, মানে 15 পৰা 20টা চিটি মাৰিব লাগিব, তেতিয়াহে মানে খোৱাৰ মজাটো আহি যাব। আৰু এতিয়া আমাৰ ভাত খোৱাৰ হেৰিখিনি হৈ গ'ল। মই তেতিয়া আপোনালোকক দেখুৱাইছিলোঁ যে এইটো প্লেট নালাগে তে। আৰু এইটো হ'ল মাছ, গৰম লাগছে। এবাৰ আৰম্ভ কৰি আছোঁ, মানে এই যে এই গাহৰি, পৰি গেল। বহু গৰম। এইটো হ'ল বেটাৰীৰ ফেন, ইয়াৰ লগতে। আৰু এইটো লেচৰা ভাজি, এইটো মাছ। গৰম। আৰু এইটো গাহৰিৰ ঠেংটো। আৰু এইটো হ'ল মাছ আৰু ঔটেঙা।
খুব জ্বালা। বহুত গরম। Era gরম। আর খাওয়া হয়ে গেল। বাই বাই।